এক দুৰ্বিষহ জীৱন কটাইছে এটা পৰিয়ালে আৰু ভাইকন ভেৰুৱা কান্দোনত ভাগি পৰিছিলে তেওঁ সৰ্বস্ব হেৰুৱাই এই পৰিয়ালটো মই দেখুৱাইছো পৰিয়ালটো আশ্ৰয় লৈ আছে এটা পৰিয়ালৰ বাসগৃহত আনৰ ঘৰত তেওঁলোকে আশ্ৰয় লৈ আছে পৰিয়ালটোৰ প্ৰথমে মই মুখকেইখন দেখাব বিচাৰিছো আপুনি অনুমান কৰিব পাৰিব যে তেওঁলোকৰ যি জীৱন দুৰ্বিষহ জীৱন সৰ্বস্ব হেৰুৱাইছে তেওঁলোকে সংঘমিত্ৰা তেওঁলোকৰ নিজৰ বুলিবলৈ আৰু একো নাই বহু কষ্টৰে তেওঁলোকে সপোনৰ ঘৰখন বনাইছিলে চৰকাৰে প্ৰধানমন্ত্ৰী যি আৱাস যোজনা গৃহ আছিলে সেই আৱাস যোজনা গৃহৰ তেওঁলোকে কিছু পইচা পাইছিলে তাৰ উপৰিও অংগনবাদী কেন্দ্ৰত তেওঁ এটা সৰু চাকৰি কৰিছিলে তাৰ উপৰিও দিন হাজিৰা কৰিছিলে এই লোকজনে ভাইকন ভেৰুৱা নামৰ লোকজনে দিন হাজিৰা কৰিছিলে আৰু ভাইকন ভেৰুৱাৰ পত্নী তেওঁ যথেষ্ট অসুস্থ চকুৰে নেদেখে ভাইকন ভেৰুৱাৰ পত্নীৰ মুঠত ইয়াত তেওঁ কানিব পৰা নাই তেওঁ আনৰ ঘৰৰ পিছফালে তেওঁ খুৱাই ৰখা হৈছে আৰু ভাইকন ভেৰুৱাৰ ঘৰৰ এয়া পৰিয়াল এয়া পাঁচজনীয়া পৰিয়াল পত্নী অসুস্থ তেওঁ বিছনাত শয্যাগত আৰু মানসিকভাৱে বিকাৰগ্ৰস্ত তেওঁ আৰু ভাইকন ভেৰুৱাই দিন হাজিৰা কৰি পইচা গোটাই চৰকাৰী যি বাসগৃহ আছিলে বাসগৃহটোৰ সৈতে একেলগে তেওঁলোকে এটা ঘৰ বনাইছিলে সপোনৰ ঘৰ বনাইছিলে যিটো ঘৰত তেওঁলোকে একেলগে থাকিম বুলি সপোন দেখিছিলে একেলগে থাকিম ল'ৰাটোক মাজুলীৰ আইলেণ্ড একাডেমী যি বিদ্যালয় আছে সেই বিদ্যালয়ৰ ল'ৰাটোক পঢ়ুৱাম ল'ৰাটো ভাল মানুহ হ'ব ল'ৰাটো এদিন ডাঙৰ মানুহ হ'ব ল'ৰাটোৱে তেওঁলোকৰ পৰিয়ালৰ বাবে এদিন আগবাঢ়ি আহিব তেওঁলোকৰ পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ স্থল হ'ব ল'ৰাটো সেই আশালৈ ভাইকন ভেৰুৱাই ঘৰটো সাজিছিলে আৰু এই মুহূৰ্তত ভাইকন ভেৰুৱাৰ পৰিয়ালৰ চকুত চকু পানী আনৰ ঘৰত আশ্ৰয় লৈছে আৰু উপায় নাই তেওঁলোকৰ চকুৰ সন্মুখতে যেতিয়া তেওঁলোকৰ ঘৰটো গুচি গৈছিলে সা সম্পত্তি গুচি গৈছিলে ঘৰৰ কাপোৰ কানি এয়া তেওঁলোকে লোকৰ আনৰ কাপোৰ কানি পিন্ধি আছে এই মুহূৰ্তত নিজৰ কাপোৰ কানি তেওঁলোকৰ গৰু ছাগলী যিকেইটা আছিলে ছাগলী বিক্ৰী কৰি তেওঁলোকে পৰিয়াল পোহপাল দিছিলে ঘৰৰ এই বাইদেউ কেইগৰাকীয়ে আৰু ল'ৰা এয়া হৈছে ভাইকন ভেৰুৱাৰ পুত্ৰ তেওঁ পঢ়ি আছে মাজুলীৰ আইলেণ্ড একাডেমীত আৰু পুত্ৰক লৈ যথেষ্ট সপোন দেখিছিলে ভাইকন ভেৰুৱাই দাদা বহুত কষ্ট বনাইছিলো ঘৰটো তৎক্ষণৰ ভিতৰতে চাহ খা হৈ গুচি গ'ল মোৰ ঘৰৰ ভিতৰৰ সা সম্পত্তি সকলো যেনে তেনে মই 5টা পানী মই এখন সাগৰ সাঁতুৰি বচোৱা দি বচাই আনিছোঁ চিগাৰ মুখৰ পৰা পানী মুখৰ পৰা মোক যাতে অসম চৰকাৰে যেনে তেনে পৰিয়ালটোক বেটি এটা দি ৰক্ষা কৰে আৰু লোৱা পোৱালিটোক আৰু কি ক'বা আৰু বৰ হৃদয় বিদাৰক ঘটনা মৰ্মান্তিক হৃদয় বিদাৰক যি বুলি আপুনি অভিহিত নকৰক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা পৰিৱেশ বাইদেউ যেনে তেনে পৰিয়ালটো বাচিলে হয় সেইটো সময়ত মই বাৰু নাছিলো ভণ্টি ঘৰলৈ গৈছিলো বি পৰিয়ালে কিন্তু মই টিভিতে দেখিছো ঘৰৰ একো বস্তু খা সম্পত্তি নাই কাষ্টা হৈ আছে পানী বুকুত আৰু বৰ কষ্টেৰে ঘৰখন আপোনালোকে বনাইছিলে বহুত কষ্ট কৰি আমি ঘৰখন বনাই থাকিবলৈ নাপালো এমাহমান থাকিলো মই আৰু বিশেষ ক'ব নোৱাৰিম যে একো উলিয়াবও নোৱাৰিলো বহু কষ্টেৰে সপোনৰ ঘৰখন বনাইছিলে আৰু সেই ঘৰখনত এটা দিনো থাকিবলৈ তেওঁলোক নাপালে আৰু চকুৰ পানীৰে বাট নেদেখা হৈছে পৰিয়ালটোৱে আনৰ মুখলৈ তেওঁলোকে বাট চাই ৰৈছে আনে দিলে তেওঁলোকে খাবলৈ পাব আজি আৰু আনে নিদিলে খাবলৈ তেওঁলোকে নাপায় হাত পাতি তেওঁলোকে যেন আনৰ মুখলৈ তেওঁলোকে বাট চাইছে আৰু কোনে তেওঁলোকক ঘৰ দিব ক'ত থাকিব তেওঁলোক কেতিয়া তেওঁলোকে এখন ঘৰ পাব কেনেকৈ তেওঁলোকে চলিব ভৱিষ্যত তেওঁলোকৰ কি হ'ব ইত্যাদি বিভিন্ন চিন্তাই তেওঁলোকক এই মুহূৰ্তত জুৰুলা কৰিছে আৰু হৃদয় ভাগি যোৱা বুকু ভাগি যোৱা এক কৰুণ পৰিৱেশ
যিটো পৰিৱেশ আপুনি স্বচক্ষে প্ৰত্যক্ষ নকৰিলে অনুমান কৰিব নোৱাৰিব আৰু নিৰাশ্ৰয় তেওঁলোকৰ এতিয়া আশ্ৰয় বুলিবলৈ একো নাই যিয়ে মাতে তেওঁলোকৰ ঘৰলৈকে যাব কোনোবাই যদি খাবলৈ দিয়ে খাব আৰু খাবলৈ যদি নিদিয়ে তেন্তে তেওঁলোক লঘু নাথাকিব আৰু এনেকুৱা পৰিৱেশ এয়া ভাইকন ভেৰুৱাৰ পৰিয়ালৰ দুৰ্দশাৰ এখন কৰুণ ছবি আৰু তুমি কোন ক্লাছত পঢ়ি আছা এবাৰ সেকেন্ড ইয়াৰ হয় আৰু কিতাপ পত্ৰ তুমি একো উলিয়াব নোৱাৰিলো চব পানী বহুত যা গ'ল মেট্ৰিকৰ চাৰ্টিফিকেট চব নাই চব উঠি গ'ল আৰু মেট্ৰিকত তুমি কেনেকুৱা কেনেকৈ পাছ কৰিছিলা কি পজিশ্যন পাইছিলা সেকেন্ড ডিভিজন পাইছিলো মই আৰু পুত্ৰক ভাল মানুহ কৰাৰ সপোন আপুনি দেখিছিলে ডাঙৰ কৰাৰ সপোন দেখিছিলো ভাল কৰিম বুলি ভাবিছিলো এতিয়া সকলো হাতৰ কাম হেৰাই গুচি গ'ল তাকে চৰকাৰক জনাইছো যেনে তেনে হলুৱা পলটো সুবিধা দিয়ে ভাল কৰে যাতে সকলো চাইকেল গাড়ী কাপোৰ কানি সকলোখিনি তাৰ পানীত আপোনাৰ পত্নী যিহেতু অসুস্থ অনা নিয়া কেনেকে কৰে অনা নিয়া মই বকচাল লৈ ফুৰিছো এতিয়া বৰ্তমান এই বাৰিষা ইঘৰত থৈছো সিঘৰত থৈছো বকচাল লৈ ফুৰিছো কালি এগৰাকী মানুহে আনি পেলাই অকণমান জেগা মোক গাড়ীয়ে আনি পেলাই ইয়াত এই দাদা ঘৰত থৈ গ'লি সেইখনকে এগৰাকী মানুহৰ পৰা মই সহায় পালো কালি ৰাতি বুজিছে নাই আৰু সহায় নাপালো সিদিনা এজন পুলিচ অফিচাৰক ক'লো মোক এখন আপোনালোকৰ বহুত গাড়ী ৰৈ আছে গাড়ী এখন দিয়ক মোৰ অসুস্থ মানুহ এজনী আছে তেতিয়া সেই পুলিচ অফিচাৰজনে মোক ক'লে যে তুমি বেলেগ মানুহ এজন লৈ যোৱা এটা বাঁহীত ধৰি পেলাই দুজনৰ সৈতে মানুহগৰাকীক লৈ আহা আপোনাৰ মানুহগৰাকী অসুস্থ আৰু তেওঁক আপুনি বকচাত লৈ ইফালে সিফালে লৈ ফুৰিছো মই আজি 3 দিন 4 দিন ধৰি পেলাই বাৰিষা কেনিও যাব নোৱাৰে অন্ধ মানুহ এনে কাম নাই আমাক সেইকাৰণে বকচাত সকলো ৰাইজে দেখিছে মই বকচাত লৈ ফুৰা দুৰ্বিষহ হৃদয় বিদাৰক বৰ্ণনা কৰিছে ভাইকন দাই আৰু তেওঁৰ পৰিয়ালৰ কথা মই ক'বলৈ এই মুহূৰ্তত আৰু কোনো ভাষা নাই আৰু মই যিজন লোকে তেওঁলোকক আশ্ৰয় দি আছে সেই লোকজনৰ সৈতে মই কথা পাতিম যিজন লোকৰ ঘৰত তেওঁলোকে আজি আশ্ৰয় লৈছে যিজন লোকে তেওঁলোকক আশ্ৰয় দিছে নিৰাশ্ৰয় এটা পৰিয়াল তেওঁলোকৰ কোনো আশ্ৰয় নাই সেই আশ্ৰয় স্থলীত তেওঁলোকে এজন লোকে তেওঁলোকক আশ্ৰয় দিছে দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ এইটো পৰিয়ালৰ দুৰ্ভগীয়া এটা পৰিয়াল যিটো পৰিয়ালক আপুনি আশ্ৰয় দিছে আৰু কেতিয়ালৈকে কেনেকে তেওঁলোকক এতিয়া ৰাখিছে কেনেকে খাইছে মোৰ পৰিয়াল মোৰ দাদাই পৰিয়াল এই 3জনী ছোৱালী অবিবাহিত সেই ল'ৰাটো পাছ কৰাৰ পিছত মোক নালাগে যি হ'ব মই আইলেণ্ডতে দিম প্ৰিন্সিপালক কৈ 50% ছাবচিডিত তাক আইলেণ্ডতে দিয়ালোঁ কিবা হওক পৰিয়ালটো সদায় জীৱনটো দুখত গ'ল পাৰিলে কিবা এটা সকাহ দাদাইও সদায় মোক কয় তই পাৰিলে পৰিয়ালটো বচাবি আজি এইটো অৱস্থাত পৰিয়ালটোৰ যিটো দুৰ্বিষহ জীৱন হ'ল সেই জীৱনটো ৰক্ষা কৰিবৰ কাৰণে মোৰতো উপায় নাই যেতিয়া সকলো গ'ল মই তেতিয়া গৈ দেখিলোঁ যে জীৱকেইটা পালোঁ যেতিয়া জীৱিকা হ'ব মানুহকেইটা বচোৱাটোৱে ডাঙৰ কথা এই ক্ষেত্ৰত মই জোৱাইটোক ক'ব লাগিব যিটো দুঃসাহস দি নাওখন দি পেলাই নিজৰ নাওখন আছিলে নিজৰ নাওখন তৎক্ষণাৰ ভিতৰত পানীত সোমাই ভাঙি চিঙি গুচি গ'ল 50,000 টকীয়া নাও এখন তাৰপিছত মানুহকেইটা যেনে তেনে বহুত দূৰৰ পৰা উদ্ধাৰ কৰি আনি পেলাই আলিত দিলে তেতিয়া মই তাক ক'লো উপায় এটা মানুহকেইটা আনি দিলি সিমানেই যথেষ্ট ঘৰ দুৱাৰ সম্পত্তি সকলো আছে সকলোৱে মিলি কৰি দিব আৰু মই তহঁতক বাহিৰলৈ যাবলৈ নিদিওঁ মোৰ এটা পৰিত্যক্ত ঘৰ আছে মই 3 বছৰমান অৱশ্যে ঘৰটো ব্যৱহাৰ কৰা নাই তেতিয়া মই তেওঁলোকক তাতে থকাৰ সুবিধা দিছোঁ ঘৰটো খালি অলপ পৰিপাতি হৈ আছে যদি চৰকাৰে অকণমান সুবিধা কৰি পৰিয়ালটোক সেই ঘৰটোক অকণমান পৰিপাতি কৰি দিয়ে তেতিয়াহ'লে তেখেতসকল যিমান দিনলৈকে তেখেতসকলৰ সুবিধা নহয় নিজস্ব ভেটি ঘৰ দুৱাৰ তেতিয়ালৈকে তাত থাকিব পাৰিব আৰু এক্সট্ৰাকৈ তেখেত থকাৰ মই সুবিধা কৰি দিছোঁ সেইটোৱে মোৰ জীৱনৰ মানে সাৰ্থকতা বুলি মই ভাবিছোঁ আৰু মই পৰিয়ালটো এৰি দিব নোৱাৰোঁ বিশেষকৈ এগৰাকী বিকলাংগ মানুহ আছে আৰু এই 3জনী ছোৱালী আছে 3জনী ছোৱালী অবিবাহিত ল'ৰাটো হাই ছেকেণ্ডেৰীত পঢ়ি থকাৰ এটা সপোন দেখিছোঁ আৰু সেয়ে মই এইগৰাকী হৈছে আশ্ৰয়দাতা এইগৰাকী হৈছে আশ্ৰয়দাতা তেওঁলোকৰ আৰু এই যি 5জনীয়া পৰিয়ালটো আছিলে
এই দুৰ্ভগীয়া পৰিয়াল, দুৰ্ভগীয়া বুলি মই এইকাৰণে কৈছোঁ, তেওঁলোকৰ একো নাই। তেওঁলোকৰ ঘৰৰ য'ত যিটো ভেটি আছিলে, ভেটিটো এই মুহূৰ্তত এখন নদী হৈ আছে। সাগৰ সদৃশ পৰিৱেশ আছিলে মথাউৰি ছিগাৰ দিনটোত, আৰু তেওঁলোকৰ মাতৃ আৰু পোনপটীয়া সম্প্ৰচাৰ মাজুলীৰ পৰা আমি দেখুৱাইছোঁ মাজুলীৰ বানত সৰ্বস্ব হেৰুৱাই সৰ্বস্বান্ত হোৱা এটা পৰিয়ালৰ এয়া কৰুণ গাথা। যে দুৰ্বিষহ পৰিয়ালটোৱে দুৰ্বিষহ জীৱন কটাইছে মাজুলীৰ এই ছিগা মথাউৰিৰ কাষত, আৰু এই পৰিয়ালটোক আশ্ৰয় দিছে এইজন আশ্ৰয়দাতাই, যিজন আশ্ৰয়দাতাই এই মুহূৰ্তত আমাক কৈছে যে পৰিয়ালটো যিমান দিনলৈকে থাকিব ইয়াত তেওঁলোক। ৰঞ্জন বৰা, আপোনাক ধন্যবাদ জনাইছোঁ। এয়া হৈছে বানবিধ্বস্ত মাজুলীৰ এয়া এখন জীয়া ছবি, আৰু এটা পৰিয়াল আমি আপোনালোকক দেখুৱালোঁ। আৰু এয়া হৈছে মাজুলীৰ বানত সৰ্বস্ব হেৰুৱাই সৰ্বস্বান্ত হোৱা এটা পৰিয়ালৰ এয়া কৰুণ গাথা।